নমস্কাৰ ছাৰবিদসকল অসম চৰকাৰৰ অধীনৰ বিত্ত বিভাগৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে যিটো অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী আৰু সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে কটাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ছাৰবিদসকলে এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰৰ ফালৰ পৰা প্ৰকাশিত যোৱা 28 তাৰিখৰ এক শেহতীয়া খবৰ আৰু যিটো আপোনাৰ পঠোৱা হৈছে to the senior most secretary to the government of Assam all administrative department Dispur Guwahati আৰু য'ত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আশাৰ খবৰ লৈ আহিছে যেটা আমি পনে পনে আপোনালোকক দেখাবলৈ ওলাইছো ছাৰবিদসকলে আপোনালোকে চাব বিষয়বস্তুখিনি চাবলৈ যত্ন কৰিব আৰু য'ত কৈছে যে যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 1 ফেব্ৰুৱাৰী 2025 যি আগৰ এডভাৰটাইজমেণ্ট আৰু তাৰ পিছত 1 ফেব্ৰুৱাৰী 2005 পিছত তেখেতসকলে জয়েন কৰিছে সেই সকল চৰকাৰী কৰ্মচাৰীসকলৰ ডাটা বিচৰা হৈছে ইয়াত আমি আশা কৰিব পাৰিছো যে আপোনালোকৰ এডভাৰটাইজমেণ্ট যদিহে 2005 আগত আছিল আৰু যদিহে আপোনালোকে OPS অধীনৰ এডভাৰটাইজমেণ্ট কিন্তু চাকৰি যেতিয়া পালে তেতিয়া NPS লৈ আপোনালোকে হলনি হলে সেই সকল কৰ্মচাৰীসকলৰ লিষ্ট বিচৰা হৈছে ইয়া চাব আমি আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছো ইয়াতে আপো name of department name of employee date of floating advertisement appointment letter number date of recruitment date of appointment and joining date of recruitment এটো আপোনালোকে স্ক্ৰিনশ্বট মাৰিও হেয়া আপোনালোকে লব পাৰিব আনহাতে আপোনালোক যদি এই নোটিছখন লাগে তেনেহলে আপোনালোকে আমাৰ চেনেলত থকা WhatsApp গ্ৰুপৰ যি লিংক আছে আৰু নাইবা আপোনালোকে আমাৰ Facebook পেজৰ জৰিয়তে হেয়া লব পাৰিব আৰু এয়া কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যত বিত্ত বিভাগৰ পৰা জাননী মৰ্মে আপোনালোকৰ লিষ্ট বিচৰা হৈছে আৰু আপোনালোকে OPS ৰ অধীনত হ'বলৈ গৈ আছে হে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম